এতিয়াৰ পৰা কিছু সময় পূৰ্বে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ফেচবুক লাইভত আহিছিলে আৰু সেই ফেচবুক লাইভত তেওঁ বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্টৰ কথা কৈছিলে। কি প্ৰক্ৰিয়াৰে ৰিক্ৰুইটমেণ্টসমূহ হ'ব, পুলিচৰে হওক, ADRE হওক, হেল্থৰে হওক। লগতে তেওঁ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো এটা বিশেষ মন্তব্য কৰা দেখা গ'ল। তেওঁ কৈছিলে যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে শিক্ষক নিযুক্তি সম্পৰ্কেও তেওঁ এটা ভাল মন্তব্য শুনা গ'ল। এইটোৰ পৰা আশা কৰিব পাৰি যে 2024 চনৰ ভিতৰতে যে কামখিনি সম্পন্ন হ'ব। বিশেষকৈ যি 5550টা LP/UPৰ শিক্ষক নিযুক্তি কাম চলি আছে, সেইখিনি কাম যে সোনকালে আৰম্ভ হ'ব বা এই বছৰৰ শেষতেই যে এই বছৰৰ ভিতৰতে যে গোটেইখিনি কাম সমাপ্ত হ'ব, ইয়াৰ পৰা বুজিব পাৰি তেওঁৰ মন্তব্যৰ জৰিয়তে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল সেইটো শুনাব বিচাৰিছোঁ। সকলোৱে ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, যাতে এই যিটো মুখ্যমন্ত্ৰীৰ বক্তব্য, এই মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি তেওঁলোকৰ মনটো অকণমান হ'লেও যাতে ভাল লাগে, তাৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। কাৰণ শিক্ষক নিযুক্তি সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মন্তব্য কৰা দেখা গ'ল। ই আচলতে এটা পজিটিভ চাইন বুলি ক'ব পাৰি। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছোঁ আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই।